ইয়াৰ এখন ৰিজাৰ্ভ আছে, কি ৰিজাৰ্ভ আছে? হয়, এখন গ্ৰেজিং ৰিজাৰ্ভ বুলি কয়। কি নামটো? গৰুমাৰা 1 নং গৰুমাৰা গ্ৰেজিং ৰিজাৰ্ভ। ইয়াত এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰিজাৰ্ভ বুলিবলৈ কি আছে ইয়াত? ইয়াতো বৰ্তমান ধৰক ঘৰ বনাইছে, মছজিদ বনাইছে। কোনে বনাইছে এইবোৰ? সেইটো মই ক'ব নোৱাৰো, মানুহ আছে 100 ঘৰ মান, প্ৰায় 100 ঘৰৰ ওপৰত হ'ব। ক'ৰ পৰা আহিছে এইবিলাক মানুহ? সেইখিনি গম নাপাওঁ, কিন্তু আগত যেতিয়া আমাৰ ইয়াত মাটি তেনেকে মাটি আছিলে, খালী মাটি, চৰণীয়া মাটি আছিলে, গৰু চৰু এইবিলাক দি থৈ গৈছিলে, মানুহে চৰাইছিলে আৰু। এতিয়া নাই, তেনেকুৱা পৰিস্থিতি নাই। হয়, মুছলিম সম্প্ৰদায়। মছজিদো বনাইছে নেকি? হয়, মছজিদ বনাইছে। কি আহ্বান জনাব এতিয়া যিটো ৰাজ্যজুৰি উচ্ছেদটো চলি আছে, চৰকাৰী মাটি বেদখল মুক্ত কৰি আছে? হয় চাওক, বৰ্তমান আমাৰ চৰকাৰে যিখিনি হেৰি কৰিছে, উচ্ছেদ কৰি আছে, আমি বিচাৰো যিখিনি চৰকাৰী মাটি আছে সেইখিনি উচ্ছেদ হ'ব লাগে। কিমান বিঘামান মাটি এতিয়া বেদখল হৈ আছে? প্ৰায় 70 বিঘা হ'ব। হয়, চৰকাৰী মাটি? চব চৰকাৰী মাটি হয়। হয়, এখন গ্ৰেজিং ৰিজাৰ্ভ বুলি কয়। কি নামটো? গৰুমাৰা 1 নং গৰুমাৰা গ্ৰেজিং ৰিজাৰ্ভ। ইয়াত এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰিজাৰ্ভ বুলিবলৈ কি আছে ইয়াত? ইয়াতো বৰ্তমান ধৰক ঘৰ বনাইছে, মছজিদ বনাইছে। কোনে বনাইছে এইবোৰ? সেইটো মই ক'ব নোৱাৰো, মানুহ আছে 100 ঘৰ মান, প্ৰায় 100 ঘৰৰ ওপৰত হ'ব। ক'ৰ পৰা আহিছে এইবিলাক মানুহ? সেইখিনি গম নাপাওঁ, কিন্তু আগত যেতিয়া আমাৰ ইয়াত মাটি তেনেকে মাটি আছিলে, খালী মাটি, চৰণীয়া মাটি আছিলে, গৰু চৰু এইবিলাক দি থৈ গৈছিলে, মানুহে চৰাইছিলে আৰু। এতিয়া নাই, তেনেকুৱা পৰিস্থিতি নাই। হয়, মুছলিম সম্প্ৰদায়। মছজিদো বনাইছে নেকি? হয়, মছজিদ বনাইছে। কি আহ্বান জনাব এতিয়া যিটো ৰাজ্যজুৰি উচ্ছেদটো চলি আছে, চৰকাৰী মাটি বেদখল মুক্ত কৰি আছে? হয় চাওক, বৰ্তমান আমাৰ চৰকাৰে যিখিনি হেৰি কৰিছে, উচ্ছেদ কৰি আছে, আমি বিচাৰো যিখিনি চৰকাৰী মাটি আছে সেইখিনি উচ্ছেদ হ'ব লাগে। কিমান বিঘামান মাটি এতিয়া বেদখল হৈ আছে? প্ৰায় 70 বিঘা হ'ব। হয়, চৰকাৰী মাটি? চব চৰকাৰী মাটি হয়। ইয়াত এখন ৰিজাৰ্ভ আছে, কি ৰিজাৰ্ভ আছে? হয়, এখন গ্ৰেজিং ৰিজাৰ্ভ বুলি কয়। কি নামটো? গৰুমাৰা 1 নং গৰুমাৰা গ্ৰেজিং ৰিজাৰ্ভ। ইয়াত এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰিজাৰ্ভ বুলিবলৈ কি আছে ইয়াত? ইয়াতো বৰ্তমান ধৰক ঘৰ বনাইছে, মছজিদ বনাইছে। কোনে বনাইছে এইবোৰ? সেইটো মই ক'ব নোৱাৰো, মানুহ আছে 100 ঘৰ মান, প্ৰায় 100 ঘৰৰ ওপৰত হ'ব। ক'ৰ পৰা আহিছে এইবিলাক মানুহ? সেইখিনি গম নাপাওঁ, কিন্তু আগত যেতিয়া আমাৰ ইয়াত মাটি তেনেকে মাটি আছিলে, খালী মাটি, চৰণীয়া মাটি আছিলে, গৰু চৰু এইবিলাক দি থৈ গৈছিলে, মানুহে চৰাইছিলে আৰু। এতিয়া নাই, তেনেকুৱা পৰিস্থিতি নাই। হয়, মুছলিম সম্প্ৰদায়। মছজিদো বনাইছে নেকি? হয়, মছজিদ বনাইছে। কি আহ্বান জনাব এতিয়া যিটো ৰাজ্যজুৰি উচ্ছেদটো চলি আছে, চৰকাৰী মাটি বেদখল মুক্ত কৰি আছে? হয় চাওক, বৰ্তমান আমাৰ চৰকাৰে যিখিনি হেৰি কৰিছে, উচ্ছেদ কৰি আছে, আমি বিচাৰো যিখিনি চৰকাৰী মাটি আছে সেইখিনি উচ্ছেদ হ'ব লাগে। কিমান বিঘামান মাটি এতিয়া বেদখল হৈ আছে? প্ৰায় 70 বিঘা হ'ব। হয়, চৰকাৰী মাটি? চব চৰকাৰী মাটি হয়। হয়, এখন গ্ৰেজিং ৰিজাৰ্ভ বুলি কয়। কি নামটো? গৰুমাৰা 1 নং গৰুমাৰা গ্ৰেজিং ৰিজাৰ্ভ। ইয়াত এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰিজাৰ্ভ বুলিবলৈ কি আছে ইয়াত? ইয়াতো বৰ্তমান ধৰক ঘৰ বনাইছে, মছজিদ বনাইছে। কোনে বনাইছে এইবোৰ? সেইটো মই ক'ব নোৱাৰো, মানুহ আছে 100 ঘৰ মান, প্ৰায় 100 ঘৰৰ ওপৰত হ'ব। ক'ৰ পৰা আহিছে এইবিলাক মানুহ? সেইখিনি গম নাপাওঁ, কিন্তু আগত যেতিয়া আমাৰ ইয়াত মাটি তেনেকে মাটি আছিলে, খালী মাটি, চৰণীয়া মাটি আছিলে, গৰু চৰু এইবিলাক দি থৈ গৈছিলে, মানুহে চৰাইছিলে আৰু। এতিয়া নাই, তেনেকুৱা পৰিস্থিতি নাই। হয়, মুছলিম সম্প্ৰদায়। মছজিদো বনাইছে নেকি? হয়, মছজিদ বনাইছে। কি আহ্বান জনাব এতিয়া যিটো ৰাজ্যজুৰি উচ্ছেদটো চলি আছে, চৰকাৰী মাটি বেদখল মুক্ত কৰি আছে? হয় চাওক, বৰ্তমান আমাৰ চৰকাৰে যিখিনি হেৰি কৰিছে, উচ্ছেদ কৰি আছে, আমি বিচাৰো যিখিনি চৰকাৰী মাটি আছে সেইখিনি উচ্ছেদ হ'ব লাগে। কিমান বিঘামান মাটি এতিয়া বেদখল হৈ আছে? প্ৰায় 70 বিঘা হ'ব। হয়, চৰকাৰী মাটি? চব চৰকাৰী মাটি হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।